আজিৰ ডেটত মানুহৰ মনত এনেকুৱা এটা ভাৱনা কিয় উদয় হৈছে যে সাংবাদিকতাৰ মানদণ্ডটো আগতকৈ হ্ৰাস পাইছে? ইয়াত কেইবাটাও প্ৰশ্ন সোমাই আছে। গীতাৰ কথা আহিল যেতিয়া, গীতাখন ময়ো কেইবাবাৰো পঢ়িছোঁ। মই ক'বলৈ গ'লে মই কালিও পঢ়িছিলোঁ কিবা এটা কাৰণত, কিবা এটা বস্তু বিচাৰি পোৱা নাছিলোঁ। উপহাৰ হিচাপে দিছিল অসমীয়া গীতাখন, অসমীয়া ভাঙনিখন, সেইখন মই পঢ়িবলৈ ট্ৰাই কৰি আছোঁ এইকেইদিন। তাত খুব ধুনীয়া কেইটামান কথা সংযোজিত হৈ আছে যে আমি যে কওঁ যজ্ঞ, যজ্ঞ হৈছে শ্ৰীকৃষ্ণক কৰা আৰাধনা, ঠিক আছে? তো আমি যজ্ঞ বেলেগ বেলেগ ধৰণে কৰিব পাৰোঁ। শ্ৰীকৃষ্ণ অৰ্জুনক যেতিয়া কৈছিলে কাম কৰিব লাগে নে সন্ন্যাস ল'ব লাগে, তো তেতিয়া তাতো কাম ক্ষেত্ৰও বেলেগকৈ ভাগ কৰা হৈছে, সন্ন্যাস ক্ষেত্ৰও বেলেগকৈ ভাগ কৰা হৈছে। শ্ৰীকৃষ্ণ বাৰে বাৰে কৈছে তো কাম নকৰি সন্ন্যাস লোৱাটোও বেয়া, আৰু কাম কৰাটোও এটা যজ্ঞ, এক প্ৰকাৰৰ ঈশ্বৰৰ কাৰণে সমৰ্পিত বা ঈশ্বৰে যিখিনি কৰিব দিছে আমি সেইখিনি কৰি আছোঁ।